মৰ্নিং প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া ৰাতিপুৱা 5টা বাজিলে আৰু আমি গৈ আছোঁ আজি মন্দিৰলৈ। ভণ্টি, মই আৰু সৰু ভণ্টি যাব আৰু ভণ্টিৰ ঘৰলৈ এতিয়া গৈ আছোঁ। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। মই চৈনিটি ভিডিঅ'লৈ আপোনালোকৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আমি যাব ওলাইছোঁ কামাখ্যা মন্দিৰলৈ আৰু বহুত দিনত এটা সপোন আছিলে আৰু মা দৰ্শন কৰা। আজি সেই সপোনটো পূৰা হ'বলৈ গৈ আছে। বন্ধুসকল, যাম বুলি ভাবিও গুৱাহাটীত থাকিও যাব পৰা নাছিলোঁ, সময় সেনেকুৱা সময় সুবিধা পোৱা নাছিলোঁ। ভণ্টিৰ ঘৰলৈ আহিলোঁ, সৰু ভণ্টি এইটো। আৰু এতিয়া আমি গোটেইকেইজনীয়ে যাম আৰু 3জনী বা ভনী আৰু লগতে ভনী জঙাই দুটা এটা ভনী জঙাৰ গাড়ীয়ে লৈ আহিছোঁ মাজু ভণ্টিৰ আৰু সৰু ভণ্টিৰ সৰু জঙাইটোও যাব। আৰু তেতিয়াহ'লে ব'লক আপোনালোকক সকলোখিনি দেখাই যাম। মই যিহেতু কোনোদিনে সেনেকুৱা যাব পৰা নাছিলোঁ, সময় সুবিধা পোৱা নাছিলোঁ, আপোনালোককো দেখাম আৰু ব'লক তেতিয়াহ'লে। মোৰটো শুকুৱাই নাই তাত। শালিন আজি চুলি কাটিবা? শালিনে টাকলা হ'ব আজি। বন্ধুসকল, এতিয়া 6টা বাজি আছে আৰু চাওঁচোন ৰাতিপুৱা ৱেডাৰটো ইমান ধুনীয়া লগা হৈছে আৰু চাৰিওফালে নিয়ৰ পৰৰ দৰে হৈ আছে। একদম একো দেখিয়ে নাপায় আৰু বতাহজাকো ইমান ধুনীয়া লাগিছে। গাটো পূৰা ঠাণ্ডা লাগি গৈছে। আৰু বন্ধুসকল, যোৱাকালিয়ে ভনী জঙাই ফোন মাৰিছিলে পূজাৰীজনক আৰু পূজাৰীজনে ক'লে যে 6:30 বজাত মন্দিৰলৈ আমি গৈয়ে পাব লাগিব। সেইটো কাৰণে খুব পুৱাই উঠিছিলোঁ 4টা বজাতে আৰু এতিয়া আমি 6:30টাত গৈ পামেই, বেছি দূৰ নাই আৰু। বন্ধুসকল, আমি আহি পালোঁ এতিয়া নীলাচল পাহাৰ আৰু ইয়াতে আছে আমাৰ মা কামাখ্যা মাৰ থান। আৰু এতিয়া গৈ আছোঁ পূৰা এটা বাটেৰে। একদম শেষত ল'ম, ইয়াতে নল'ম। একদম আগত ল'ম হা, ইয়াতে আগত ল'ম, ইয়াতে নল'ম। বন্ধুসকল, আহি পালোঁ আমি। এতিয়া গৈ আছোঁ মন্দিৰলৈ। আগে ভণ্টিহঁতে গৈ আছে আৰু ইয়াতে দোকান আছে ছাইডত। দোকানী কেইজনী কৈ আছে বাইদেউ ফুল ল'বনে? ফুল ল'ব। ভণ্টিয়ে কৈছে আৰু ইয়াতে নলওঁ, একদম মন্দিৰৰ ওচৰতহে ল'ম বুলি। আৰু এতিয়া এই প্ৰথম চিৰিটো পালোঁ আৰু সেৱা লৈ এতিয়া আগবাঢ়ি গৈ আছোঁ। আমাৰ ভণ্টিহঁতে আগে গৈ আছে আৰু মই পিছে গৈ আছোঁ। বন্ধুসকল, মন্দিৰৰ ওচৰত পালোঁহি আৰু ভাইটি এজনৰ দোকানতে আমি 3জনীৰ কাৰণে পূজাৰ সামগ্ৰী লৈ আছোঁ। কি ল'লোঁ চাওঁচোন। এইফালে 5 কেজি চাকি, ধূপ, সেন্দুৰ, নাৰিকল আৰু মাৰ চুনি আৰু লগতে জবা ফুল লৈছোঁ। এপাহি জবা ফুল আৰু বেলপাত আৰু পদুম ফুল, এনেকুৱা গোটেই পূজা সামগ্ৰীখিনি লৈ ল'লোঁ। লগতে মিঠাই লৈছোঁ এটা পেকেট আৰু বাটাচা, তাতে কিচমিচ আছে, বাদাম আছে, গোটেই মিক্স এনেকুৱাকৈ মই লৈ ল'লোঁ। এতিয়া ভাইটিৰ দোকানতে চেণ্ডেলটো ৰাখি গৈ বন্ধুসকল, আমি পূজাৰ সামগ্ৰীখিনি ল'লোঁ আৰু এতিয়া গৈ আছোঁ মন্দিৰলৈ। আৰু ইয়াতে চেণ্ডেল খুলি থ'ব পাৰি, ভাইটিৰ দোকানতে খুলি থৈ দিছোঁ আৰু এতিয়া যাম। বন্ধুসকল, এইটো হ'ল মন্দিৰৰ মেইন গেট
আৰু সেৱা এটা কৰি আগবাঢ়ি গৈ আছোঁ আৰু মোৰ পিছত আছে ভণ্টিহঁতে এতিয়া ভণ্টি দুজনীও মানে আহিল আৰু এতিয়া গোটেই কেইজনী সৰুজনে আগে আগে গৈ আছে আৰু এতিয়া আমি পিছে পিছে ভতিজাৰ পিছে পিছে গৈ আছোঁ আৰু ছাগলীকেইটা ইমান ডাঙৰ ন বন্ধুসকল আমি অহা বহুত পলম হৈ গ'ল ভণ্টিহঁতে ভৰি ধুবৰ কাৰণে গৈছে মই চিৰিতে বহি আছোঁ আৰু সেইফালে টিকেট ৰেজিষ্ট্ৰেশ্যন কৰে আমাৰো মানে টিকেটটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু সৰু ভণ্টি মানে অহা 3 বছৰে হ'ল এই বছৰলৈ ছোৱালীজনীৰ কাৰণে আহে কিন্তু মেইন মন্দিৰৰ বোলে তাই কোনোদিনে মাৰ দৰ্শন মানে কৰা হোৱাই নাই আজি গোটেই কেইজনীয়ে মানে যাম একেলগে আৰু এইফালে চাওঁ মই বহি আছোঁ মোৰ পিছফালে ভণ্টি গৈ অকল চিৰিতে বহি আছোঁ ভণ্টি আৰু মানে দুজনী ভণ্টি গৈছে ভৰি ধুবৰ কাৰণে আৰু আমি এতিয়ালৈ মানে মা দৰ্শন মানে হোৱাই নাই ইয়াতে বহি আছোঁ আৰু চাওকচোন গছৰ পৰা মানে ৰাইজে পুৰা মানে খাৰা হৈছে এইফালে টিকেটৰ লাইন ধৰি আছে আৰু আমাৰো মানে অনলাইনত টিকেট কৰা হৈছিলে এতিয়ালৈ পোৱা নাই ৰখি আছোঁ ভণ্টি দুজনী আহিলে ভৰি ইমান ডাঙৰ ডাঙৰ ছাগলী ইয়াতে এৰি দিয়ে ছাগলী বন্ধুসকল ভণ্টিহঁতে ভৰি ধুই আহিলে আৰু মই এতিয়া ভৰি ধুবৰ কাৰণে যাওঁ কাৰণ পূজা সামগ্ৰীখিনি চাই থাকিব লগা হৈছে সেইটো কাৰণে ভণ্টিহঁতক প্ৰথমতে পঠাই দিলোঁ আৰু এতিয়া মই গৈ আছোঁ আৰু চিৰিটো ইমানে মানে পিছল নহয় বন্ধুসকল ইয়াতে মানে লাহে লাহেকৈ মানে খোজটো দি যাব লাগে তললৈ একদম নামি আহিব লাগে আৰু সৌফালেও আহিব পাৰে চাওক আৰু পাইপেৰে মানে সৰু সৰু পাইপেৰে এনেকুৱা পুখুৰীত মানে পানী পৰি থকা মানে পৰি আছে পানী পুখুৰীটোত আৰু ইয়াতেও মানে পূজা অৰ্চনা কৰা হয় পুখুৰীটোৰ ওচৰতে চাওক ইমান ধুনীয়াকৈ পানীখিনি পৰি আছে পাইপেৰে সৰু সৰু পাইপেৰে মানে এনেকুৱা ফুটা কৰি ইয়াতে পানীটো মানে ধুনীয়াকৈ সুন্দৰকৈ দেখাত সুন্দৰ লগাকৈ এনেকুৱা দি আছে আৰু সৌফালে ওপৰত দেখা পাইছে নহয় এইটো মানে মানুহ ভক্তসকলে ইমূৰৰ পৰা সিমূৰলৈ পুৰা লম্বা লাইন মানে আৰু টিকট নকটাকৈ এনেকুৱা লাইন ধৰি যাব পাৰি মাৰ ওচৰলৈ কোনোকণ ইয়াতে ভৰি ধুব লাগে আৰু মই ভৰিটো ধুবৰ কাৰণে তলত নামি আহিলোঁ ইয়াতে ধুনীয়াকৈ পুখুৰী এটা আছে আৰু পানী এনেকুৱা পাইপেৰে মানে পৰি আছে সৌফালে চিৰিৰেও মানে নামি আহিব পাৰি কৰি দিবৰ কাৰণে ভৰিটো ধোৱা হৈছে এতিয়া যাওঁগৈ আহোঁতে এইফালে আহিছোঁ আৰু এতিয়া যাওঁতে এইফালে যাব লাগিব বন্ধুসকল ভৰিটো ধুই আহি বহুত পলম হৈ গ'ল আৰু ইয়াতে মানে বহি বহি আমনিয়ে লাগি গৈছে কিন্তু ধৈৰ্য্যৰ ফল মিঠা হৈ দিয়েচোন আৰু এইফালে আমি গোটেইকেইজনী কথা পাতি পাতি ফটোকে কেইটামান উঠাই ল'লোঁ আগতে একবাৰ যেতিয়া আমি সৰু আছিলোঁ 10-12 বছৰ তেতিয়া ইয়াতে মানে একবাৰ আহিছিলোঁ মাৰ থানলৈ তেতিয়া সেই সময়ত আমাৰ হাতত মোবাইল বা একোৱে নাছিলে আমাৰ এণ্ড্ৰইড মোবাইল এনেকুৱা নাছিলে যে ফটো তুলিম বা ভিডিঅ' কৰি মাহঁতক দেখাম বা যোনে আহিব পৰা নাই ইহঁতক দেখাম কিন্তু সেনেকুৱা সুবিধা নাছিলে এতিয়াতো চবৰে হাতে হাতে যিহেতু মোবাইল আছে এই মোবাইলৰ কেমেৰা দি চবৰে ভিডিঅ' কৰিব পাৰে আৰু মন্দিৰটো চাওঁচোন দূৰৰ পৰা এনেকুৱা লাগে দৃশ্যটো আৰু সঁচাই মন্দিৰটোত আহি
বহুত ভাল লাগে মানে মনটো একদম বাৰে ইয়াতে আহি মানে শান্তি লাগে বহুত আৰু ইয়াৰে মানে ছাগলীকেইটা চাওকচোন একদম বাৰে মানে দেখি আচৰিতে লাগে ইমান ডাঙৰ ডাঙৰকৈ আৰু মানে ছাগলীকেইটা মানে আমি যিবিলাক ঘৰতে দেখি থাকোঁ সেইবিলাক নহয় আৰু বেলেগ বেলেগ ধৰণৰ মানে ছাগলী দেখা পায় আৰু এতিয়া ভনীজনে গৈছে টিকেট ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে তাতে আৰু ৰেজিষ্ট্ৰেশ্যন ৰুমত মানে গোটেইকেইজনীয়ে অফিচ ৰুমলৈ মাতিছে এতিয়া যাওঁগৈ বন্ধুসকল বলক তেতিয়াহ'লে আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই যাবচোন শেষলৈ বলক তেতিয়াহ'লে আপোনালোকক গোটেইখিনি দেখাই যাম সুবিধা পালে বন্ধুসকল মই ইয়াতে বহি আছোঁ আৰু ভণ্টিয়ে মানে লাইনত খাৰা হৈ আছে লাইনত খাৰা হৈ আছে আৰু আমিও মানে পূৰা এইফালৰ পৰা লাইনত গৈ মানে এনেকুৱাকৈ ঘূৰি দেখা পাইছে পিছফালে মানে যাব লাগিব মেইন মন্দিৰলৈ আৰু এতিয়া মানে মই মানে ফুলৰ ৰখীয়া হৈ আছোঁ পাচিকেইটা হাতত লৈ খাৰা হৈ থাকিবৰ কাৰণে বহুত মানে দিগদাৰী হয় আৰু নাৰিকল আছে সেইটো কাৰণে বেছি ভাৰী হৈ গৈছে এতিয়া বহুত দেৰি হ'ব চাগে আহিবলৈ আৰু 2-3 ঘণ্টামান লাগিবই ইমান আজি মানুহ ভিৰ হৈছে আজি পূৰ্ণিমা আৰু আজি হোলীও বহুত ভিৰ হৈছে বন্ধুসকল টিকেটটো নোলোৱাৰ আগতে আমি 2 ঘণ্টামান ৰখিছোঁ টিকেটটো লৈ ৰেজিষ্ট্ৰেশ্যন কৰি আকৌ মানে আধা ঘণ্টামান লাইনত খাৰা হৈছোঁ আৰু এতিয়া ৱেটিং ৰুমত নহাৰ আগতে লাইনত আধা ঘণ্টামান ৰখিছোঁ আৰু এতিয়া ৱেটিং ৰুমত মানে ইমানেই মানে দেৰি হৈছে আমনি লাগি গৈছে গোটেইকেইজনী আৰু কিমান সময় লাগে নাজানো আৰু বন্ধুসকল আৰু বন্ধুসকল চাওক এই টিকটটো মানে 501 টকাকৈ লৈছে আৰু এতিয়া মানে ভণ্টি ছোৱালীজনী বাহিৰত যায় বোলে এই টিকেটটো লৈ মানে যাব লাগিব আৰু গোটেইকেইজনী এতিয়া গৈছোঁ আৰু তাৰ আগতে চাওক আমি দুজনী এই টিকলাৰ লগত মানে ধেমালি কৰি আছোঁ মূৰত মানে এনেকুৱা মাৰ মানে মা কামাখ্যা মা বুলি লিখা আছে মূৰত এনেকুৱা বেলটো লগাই লৈছোঁ বেল পিন্ধাটো নাই মই মানে সৰু বাচ্চা এটা বেল পিন্ধে যে চুলিটো মানে তলত নামি নোহোৱাৰ কাৰণে সেনেকুৱা দৰে হৈছে বেলপাতৰ চাৰা দিয়ে বন্ধুসকল সৰুৰে পৰা শুনি আহি আছোঁ সকলোৱে কয় মা কামাখ্যা থানত মহৰ বলি দিয়া হয় আজি নিজ চকুৰে দেখা পালোঁ আৰু যিসকলে মানে মান্তি কৰে গৃহস্থই এতিয়া পূজা অৰ্চনা কৰি আছে তাৰপিছত বলিটো দিয়া হ'ব মহৰ আৰু আজিৰ দিনটো বহুতে মানে শুভ বুলি কোৱা হৈছে আজি আমাৰ পূজাৰীজনে ক'লে যে আজি পূৰ্ণিমা আৰু লগতে আজি হোলীও আৰু দিনটোও ভাল আজি সোমবাৰ বন্ধুসকল মহ বলি দিয়াৰ প্ৰস্তুতি চলি আছে আৰু মহটো চাওক সেইফালে হালধীয়া কাপোৰ ওপৰতে দি থৈ দিয়া আছে বেলপাতৰ মানে মালা পিন্ধালে আৰু মানে তাৰে মানে মানুহখিনি গোটেই জুম বান্ধি আছে এতিয়া বলি হ'ব চাগে মহৰ আৰু ইয়াতে বহুত কেইটা আছে 6-7টামান মহ আছে আজি বোলে গোটেইকেইটা মানে বলি হ'ব বন্ধুসকল আমি আছোঁ ৱেটিং ৰুমত আৰু আমাৰ ইয়াৰ পৰাই মানে পূৰা মানে পোনে দেখা পায় আৰু মহকেইটা আৰু মানুহখিনি চাওকচোন একদম বাৰে গোটেই মানে মেলাৰ দৰে মানে জুম বান্ধি চাই আছে আৰু মহ বলি দিয়া এতিয়া প্ৰস্তুতি মানে চলি আছে বৰ্তমান হোৱা নাই এতিয়া হ'ব চাগে মহটো বলি দিয়া হৈ গ'ল আৰু এতিয়া চাওক পলিথিন এটাতে মেৰিয়াই এনেকুৱা কান্ধতে মানে 4জন মানুহ বান্ধি দাঙি লৈ আহিছে
পেলাব ক'ত পাবি হৈছে আৰু এটা পলিথিন মানে বস্তাতে উঠাই লৈ গৈছে বন্ধকৰ টিকটটো দেখুৱাই এতিয়া আমি আকৌ বাহিৰলৈ ওলাই আহিলোঁ মানে টিকট নোহোৱাকৈ মানে হাতত যদি টিকটটো নহয় তেতিয়াহ'লে বাহিৰত ওলাব নিদিয়ে আৰু যাওঁতে মানে সোমাবও নিদিব সেইটো কাৰণে আমি ছোৱালীজনী বোলে বাথৰুম কৰে ভণ্টি ছোৱালীজনী এতিয়া আমি বাথৰুমলৈ গৈ আছোঁ আৰু চাওকচোন আজি মেলাৰ দৰে মানে মানুহ হৈছে ইমানেই মানে ভিৰ আৰু ঠেলা হেঁচা লাগিছে আমি আছোঁ ৱেটিং ৰুমত মানে চব সকলোৱে ইয়াতে মানে ৱেইট কৰি আছে মাৰ দৰ্শনৰ কাৰণে আৰু মানে আঢ়ৈ ঘণ্টা হৈ গ'ল ইয়াতে বহি থকা আৰু এতিয়ালৈ মানে আমি মাৰ দৰ্শন মানে হোৱাই নাই আমনিয়ে লাগিছে বহি বহি টোপনিয়ে লাগি গৈছে আৰু মানে বহি থাকি মানে কাম কৰিলেও ইমান মানে আমনি অনুভৱ নহয় কিন্তু বহি থাকিলে সঁচাই বহুত আমনি লাগে আৰু ইয়াতে এনেই বহি আছোঁ এতিয়া যাম কেতিয়া মা দৰ্শন কৰিম ইমান মানে বছৰৰ পিছত মানে আজি আহিছোঁ মা দৰ্শন কৰিম বুলি এতিয়ালৈ মানে যাবই পৰা বন্ধুসকল 3 ঘণ্টা অপেক্ষাৰ অন্তত এতিয়া আমি গৈ আছোঁ মাৰ ওচৰলৈ আৰু চাওক এইটো সৰুকৈ মানে এনেকুৱা ৰাস্তা আছে আৰু সৰুটো যে দেখা পাইছে বাহিৰৰ ফালে ৱেটিং ৰুম আমি তাতে মানে বহুত দেৰি মানে ৱেইট কৰিলোঁ আৰু এতিয়া আহি পালোঁ ফাইনেলি মাৰ মানে মেইন মন্দিৰৰ মানে ওচৰ পালোঁহি আৰু মানে ইয়াতে মানে আমাৰ এঘণ্টামান হৈ গ'ল মানে ৱেইট কৰা চাওকচোন ইমানে মানে ভিৰ সৰু এটা মানে ঠাই আৰু একদম মানে অকল খাৰা হ'ব পাৰি কিন্তু আমি দুৱাৰ মুখতে ল'ৰাটো আৰু মই বহি গৈছোঁ আৰু এতিয়া মানে যাব ওলাইছোঁ ফাইনেলি মাৰ মানে দৰ্শন কৰিব পাম আৰু সঁচাই মনটো বহুত ভাল লাগিছে কিন্তু বহুত অপেক্ষাৰ পিছত মানে ধৈৰ্যৰ ফল মিঠা বুলি কয় নহয় সেইটোৱে আৰু এতিয়া মা দৰ্শন কৰিব পাৰিম কিন্তু ভিতৰৰ কেমেৰা এলাউ নাই দেখুৱাবৰ কাৰণে নোৱাৰিম আৰু যদিহে মানে ভিডিঅ' কৰে তেতিয়াহ'লে ফাইন ভৰিব লাগিব আৰু চাওক এতিয়া অলপ অলপকৈ আগবাঢ়ি গৈ আছোঁ আৰু বন্ধুসকল ফাইনেলি আমাৰ মা দৰ্শন কৰা হৈ গ'ল কিন্তু মই ভাবাই নাছিলোঁ কাৰণ 1:30 বাজি গৈছিলে 1:30 বজা গেটটো বন্ধ কৰি দিয়ে সেইটো কাৰণে ভাবিলোঁ আজি মা দৰ্শন কৰিবই নোৱাৰিম কিন্তু আমি সোমোৱাৰ পিছত বাকী মানুহখিনিক মানে গোটেই উলিয়াই দিলে আৰু এতিয়া আমি বাহিৰলৈ আহি নাৰিকলটো মানে ভাঙি আছে ভণ্টিয়ে চা আৰু নাৰিকলটো তাই মানে ভাঙিবই পৰা নাই ওপৰৰ বাকলিটোহে ভাঙি গৈ আছে আৰু ইয়াতে নাৰিকলটো ভাঙি পানীটো মানে ৱালত ছটিয়াই দিব লাগে চুনি এটা বান্ধা আছে আৰু ভণ্টিৰ মানে ফাইনেলি হৈ গ'ল নাৰিকলটো ভাঙা আৰু মই এতিয়া ভাঙিব ওলাইছোঁ মোৰ কিন্তু একবাৰতে মানে ভাঙা খাই গ'ল আৰু তাৰপিছত এতিয়া মানে ভনী জঙাই মানে ভাঙিব আৰু আজি সঁচাই বহুত মানে হেপী মনৰ আশা এটা পূৰা হ'ল বহুত দিনৰ এটা সপোন আছিল মোৰ বন্ধুসকল চাকি ধূপখিনি এতিয়া বাহিৰতে মানে জ্বলাব লাগে ইয়াতে আৰু মই জ্বলোৱা মেলা হৈ গ'ল আৰু ভণ্টিহঁতে এইফালে দুজনী ভণ্টি চাকি ধূপ জ্বলাই আছে আৰু পূজাৰীজনীও মাতি আছে সোনকালে অহা মানে আকৌ পূজা দিবৰ কাৰণে আছে বাহিৰত আৰু তেখেতে গোটেই নিয়ম নীতিবোৰ মানে কৰি দিয়ে নিয়ম নীতিখিনি আৰু এতিয়া গৈ আছোঁ মানে এতিয়া ভিতৰত যাব নোৱাৰি আৰু বন্ধ কৰে আমাৰ যিবোৰ ভাল লাগ আমাৰ লাগ ভাল আৰু আমি ধুনীয়াকৈ দৰ্শন কৰি আহিব পাৰিলোঁ মা বন্ধুসকল যোৱাৰ আগতে একবাৰ চাৰিওফালে দেখুৱাই যাওঁ আপোনালোকক ইয়াতে
গৰমত একদম হেৰি হৈছে ন দোকানৰ পৰাই বস্তুখিনি লৈ গৈছিলোঁ আৰু ইয়াতে মানে চেণ্ডেলকেইটাও থৈ গৈছোঁ বন্ধুসকল আমি একো বস্তু লোৱা নাই কিন্তু ভণ্টি মানে আচাৰ তাই মানে প্ৰিয় টেঙা বুলি ক'লে আৰু তাই মানে ঘপককৈ দেখা পালে আচাৰ মানে ল'লে আৰু ভণ্টিয়ে আৰু মই কিন্তু একো লোৱা নাই আৰু চিধা এতিয়া কিবা এটা খাই মেলি আৰু চিধা ঘৰেহে যাম আৰু ঘৰতো মানে বহুত কাম আছে আৰু ৰাতিপুৱাই ওলাই আহিছোঁ একদম আৰু খৰকৈ মানে গৈ আছোঁ আৰু এতিয়া প্রসাদগুলো আপনি প্রসাদগুলো হেরি দিও মরা তো দিও ইয়াতে রাখো ভাত দাইল পাপড় মানে আলু ভাজি আচাৰ চালাড আচাৰ আৰু এইফালে চয়াবিনৰ তৰকাৰী বন্ধুসকল এতিয়া দিনৰ 2:30 বাজিল আৰু গোটেই কেইটাৰে মানে ভোক লাগি গৈছে ৰাতিপুৱাৰ পৰা মানে কোনেও একো খোৱা নাছিলে আৰু এতিয়া মই দালি আৰু আলু পিটিকাৰ পৰা মানে আৰম্ভ কৰোঁ আৰু নিৰামিষ থালিয়ে ল'লোঁ আৰু ভনীজনে কৈ আছে মাছ খাবি নেকি নাখাওঁ এই আলু পিটিকাটো ইমান টেষ্টি হৈছে নহয় বন্ধুসকল ভাতকেইটা খাই এতিয়া চিধা ঘৰলৈ গৈ আছোঁ আৰু ভণ্টিহঁতেও মানে কৈ আছে আজি সঁচাই মা দৰ্শন কৰি বহুত ভাল লাগিছে আৰু ময়ো বহুত হেপী আৰু বন্ধুসকল মাৰ মানে মেইন মন্দিৰত নিজৰা পানীৰ দৰে আহি থাকে সেই পানীটো চুলে বোলে বহুত ভাল ভণ্টিহঁতেও মানে তাকে কৈ আহি আছে বন্ধুসকল আমি মন্দিৰৰ পৰা আহি পালোঁ আৰু বহুত গৰম লাগিছে সেইটো কাৰণে মই ফেনৰ তলত অলপ বহি লৈছোঁ একদম আৰু ভাগৰো লাগিছে আৰু লাহেকৈ গৰম পৰিলেই বন্ধুসকল মানে আজি বতৰটো ডাৱৰীয়া কৰিলেও মানে এতিয়া কিনকিনীয়া অলপ বৰষুণ এটুপ দুটুপকৈ দিছে তথাপিতো গৰমটো মানে আছে আৰু গৰম লাগি আছে বহুত আজি আমি মা কামাখ্যা মানে টেম্পললৈ গৈছিলোঁ আৰু সৰু ভণ্টিৰ মানে এটা মান্তি আছিল ছোৱালীজনী সেই সুবিধাতে মানে ময়ো গ'লোঁ বহুত দিনৰ পৰা যাম বুলি ভাবিছিলোঁ মনৰ এটা মানে মোৰ আশা আছিল যে মই এদিন হ'লেও মানে জীয়াই থকা দিন মানে যেতিয়ালৈ জীয়াই আছোঁ এদিন নহ'লে এদিন মই কামাখ্যা মানে মন্দিৰলৈ যাম আৰু মেইন মন্দিৰত মানে দৰ্শন কৰি আহিম মাৰ মানে চৰণৰ আশীৰ্বাদ লৈ আহিম বুলি এটা মানে মোৰ সপোন আছিলে সেই সপোনটো আজি মোৰ পূৰা হ'ল সঁচাই বহুত ভাল লাগিছে আৰু মাৰ পৰা মানে আশীৰ্বাদ লৈ আহিলোঁ মানে কোনোদিনে সেনেকুৱা মানে গুৱাহাটীত থাকিলেও মানে কোনো ইমান দূৰৰ পৰা ভক্তসকল আহে কিন্তু আমি গুৱাহাটীত থাকিও মানে যাব নোৱাৰোঁ সেনেকুৱা সময় সুবিধা কেতিয়াও মানে মোৰ মানে হোৱাই নাছিল যাবৰ কাৰণে মানে যাম বুলি ভাবিলেও মানে বন্ধুসকল এপনৰ্মেল ল'ৰা আছে তাকে চম্ভালিব লগা হয় আৰু ময়ো মানে অসুখত পৰিলোঁ মোৰ কেঞ্চাৰ বেমাৰ হৈছিলে মই ট্ৰিটমেণ্টৰ কাৰণে বাহিৰত গৈছিলোঁ তেতিয়াতে মই ভাবিছিলোঁ একবাৰ মানে যাম মন্দিৰলৈ বুলি তথাপিতো মানে মই সেনেকুৱা সুবিধা পোৱা নাছিলোঁ কিন্তু আজি সঁচাই লাগি মই মানে ভগৱানে মিলালে আৰু কিবা কৰি মানে যাব পাৰিলোঁ মাৰ ওচৰলৈ বহুত এটা মানে মোৰ আশা আছিলে এই আশাটো আজি পূৰা হৈ গ'ল
ভণ্টিহঁতৰো মানে যিটো মানে মান্তি কৰিছিলে সেই নিয়মখিনি মানে গোটেইখিনি মানে কৰি মেলি আহিলে। সঁচাই ভাল লাগিছে। আৰু ভণ্টিও মানে ঘৰত আহিছে। কালি মানে পেহীহঁতৰ এটা সকাম আছে, তালৈ মানে যাবৰ কাৰণে পেহীয়ে মানে ইনভাইট কৰিছিলে। সেইটো কাৰণে মানে মোৰ লগতে মানে তাইও আহিল। তাই বেলতলাতে থাকে। ভণ্টি আৰু ল'ৰা ছোৱালী দুটা আহিছে আৰু আজি থাকিব আমাৰ ঘৰত, আৰু কালি পেহীহঁতৰ সকামত মানে যাব। আৰু বন্ধুসকল, মই যেনেকুৱা যাব পৰা নাছিলোঁ, সেনেকুৱা মানে আমি বহুত সৰুতে মানে বিয়া হৈ গ'লোঁ, কম বয়সতে বিয়া হ'লোঁ। ল'ৰা ছোৱালীও ক'তো মানে সেনেকুৱা যোৱা মানে সুবিধা পোৱা নাছিলোঁ। আজি সেইটো মোৰ আশা পূৰা হ'ল। শেষত ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ লগ পাম অন্য এটি ভিডিঅ'লৈ। আজিলৈ